বহিৰাজ্যৰ যুৱকৰে বন্ধুত্ব কৰোঁতে সাৱধান হওক আপুনি কাৰণ সেই বন্ধুত্বই আপোনালৈ বিপদ নমাব পাৰে ৰাজ্যত পুনৰ সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ আৰক্ষীৰ জালত মহাৰাষ্ট্ৰৰ সুনীল মাধৱ পাটিল তিতাবৰৰ বৰহুলাৰ এগৰাকী 15 বছৰীয়া কিশোৰীক মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ অভিসন্ধি ৰচিছিল সুনীল মাধৱ পাটিলে বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিব খোজা অৱস্থাতে আৰক্ষীয়ে হাতে লুটে ধৰে সুনীল মাধৱ পাটিলক সোশ্যাল মাধ্যমৰ জৰিয়তে মহাৰাষ্ট্ৰৰ সুনীল মাধৱ পাটিলৰ সৈতে চিনাকি হৈছিল তিতাবৰৰ বৰহুলাৰ মহিমাবাৰীৰ এগৰাকী 15 বছৰীয়া কিশোৰী সুনীল পাটিলে ফোনযোগে চলাহী কথাৰে কিশোৰীগৰাকীক প্ৰলোভিত কৰি মহাৰাষ্ট্ৰলৈ লৈ যাবলৈ সন্মত কৰাইছিল সুনীলে কিশোৰীগৰাকীক মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ উদ্দেশ্যে কালিৰ দিনটোত বৰহুলাত উপস্থিত হৈছিল কিশোৰীগৰাকীক মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ উদ্দেশ্যে শনিবাৰে বৰহুলাত উপস্থিত হৈছিল সুনীল মাধৱ পাটিল কিশোৰীগৰাকীক লগত লৈ মহাৰাষ্ট্ৰলৈ উভতাৰ পথতে আৰক্ষীয়ে হাতে লুটে ধৰে সুনীল মাধৱক মানৱ শৰীৰৰ ব্যৱসায়তো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে তিতাবৰৰ পৰা অমৰজিৎ সিং ৰাজপুত ৰিপৰ্টছ ঈশান নিউজ